ফকৰা গ্ৰামত প্ৰাৰ্থী দিলে, এইবাৰ শ্ৰীৰামপুৰত কিয় নিদিলে এইটো আমাৰ হাইকমাণ্ডলৈ আহ্বান। দলৰ ভেটি মজবুত কৰিছে, যিকোনো এজনক প্ৰাৰ্থী দিলেও আমি সন্তুষ্ট হ'লো হয়। তাৰ ভিতৰত যদি আমাৰ হাইকমাণ্ডে আমাক স্পষ্টীকৰণ নিদিয়ে তেনেহ'লে আমি বিকল্প চিন্তা কৰিম, কাক সমৰ্থন দিব লাগে আমি সমৰ্থন দি দিম। আমাৰ শ্ৰীৰামপুৰ সমষ্টিত আশাবাদী প্ৰাৰ্থী আছিল দুজন, এজন হ'ল এক্স MCLA আব্দুল খালেক মণ্ডল আৰু এজন আছিল আমাৰ AIUDF দলৰ 13 নম্বৰ জেনেৰেল ছেক্ৰেটাৰী নুৰজালাল শেখ। দুইজন মানুহ দলেৰ হৈ আজিৰ পৰা 3-4 মাহ আগৰ পৰা কাম কৰি আছে, দলৰ ভেটি মজবুত কৰিছে। যিকোনো এজনক প্ৰাৰ্থী দিলেও আমি সন্তুষ্ট হ'লো হয়। আমি মেনশ্যন কৰা নাই কাক প্ৰাৰ্থী দিব বুলি লাগে, কাক প্ৰাৰ্থী দিব লাগে। এতিয়া এজনক প্ৰাৰ্থী নিদিলে এইটো কি আমি বুজি নাপালোঁ, এইটো আমি চিন্তা চৰ্চা কৰি আছোঁ। আজিৰ দিনৰ কালিৰ দিনৰ ভিতৰত আমাক স্পষ্টীকৰণ দিব লাগিব, অন্যথা আমি বেলেগ ব্যৱস্থা ল'ম। হ'ল হাইকমাণ্ডে কেনেকৈ চিন্তা কৰিলোঁ আমি গম নাপাওঁ। যোৱাবেলি 20টা সমষ্টিত কংগ্ৰেছে AUDF প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, তাৰ মাজত আমাৰ শ্ৰীৰামপুৰ এটাই সমষ্টি জিকিছিল কংগ্ৰেছ AUDFৰ সমৰ্থক, আৰু বাকী যিমান প্ৰাৰ্থী আছিল চব হাৰিলে। এইবেলি আমাৰ শ্ৰীৰামপুৰৰ প্ৰাৰ্থী নিদিয়াকৈ গুমাত প্ৰাৰ্থী দিলে। কচুগাঁৱৰ নিচিনা এটা অজনজাতি ST সমষ্টি তাত প্ৰাৰ্থী দিলে, আৰু ফকৰা গ্ৰামত প্ৰাৰ্থী দিলে। এইবাৰ শ্ৰীৰামপুৰত কিয় নিদিলে এইটো আমাৰ হাইকমাণ্ডলৈ আহ্বান। যদি প্ৰাৰ্থী দিয়া নাই সেইটো আমাৰ কথা ভাল কথা, তেনেহ'লে আমি অহা দিনত কাৰ আমি সমৰ্থনত কাম কৰিম সেইটো আমাক দলৰ হাইকমাণ্ডলৈকে আমি কথা আহ্বান কৰিছোঁ। আৰু কালিৰ দিনৰ ভিতৰত আমাৰ স্পষ্টীকৰণ লাগিব, যদি আমি কাক সমৰ্থন কৰিম এই শ্ৰীৰামপুৰত কৰে তেনেহ'লে আমি কালিৰ দিনৰ ভিতৰত আমি বেলেগ এটা ব্যৱস্থা ল'ম। এইবেলি প্ৰাৰ্থী নিদিওৱাৰ কিবা কাৰণ সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। আমি আলোচনা কৰি আছোঁ হাইকমাণ্ডলৈকে, এখেতো মানে খুব এটা আমাৰ ওপৰত কিবা আলোচনা ভিত্তিতে প্ৰাৰ্থী দিয়া নাই, সেইটো আমি এতিয়ালৈকে ক'ব পৰা নাই, স্পষ্টীকৰণ আমি হ'ব পৰা নাই। আমি আলোচনা কৰি আছোঁ, আজি ৰাতিৰ ভিতৰত যদি আমাৰ হাইকমাণ্ডে আমাক স্পষ্টীকৰণ নিদিয়ে তেনেহ'লে আমি বিকল্প চিন্তা কৰিম, কাক সমৰ্থন দিব লাগে আমি সমৰ্থন দি দিম। এইটো আমি BBF নুবুজোঁ, EPP নুবুজোঁ। আপোনালোকে যদি UDF দলৰ পৰা কিবা বেলেগ কেণ্ডিডেটক মানে সমৰ্থন কৰে, আপোনালোকৰ ওপৰ মহলৰ কিবা প্ৰভাৱ পৰিব? ওপৰ মহলৰ প্ৰভাৱ বুলি একো নাই, আমি আলোচনা কৰিম। তাৰ ভিতৰত আমি আলোচনা কৰি আমাৰ এই লোকেল যিবিলাক আমাৰ UDFৰ কৰ্মকৰ্তা আছে এখেতে আমি সিদ্ধান্ত ল'ম, এইটোৱে আমাৰ সিদ্ধান্ত হ'ব।